হেল্ল' এভৰিৱান, গৰমত পিন্ধিবলৈ খুব ধুনীয়া ছফ্ট কাপোৰৰ দুটা স্কাৰ্ট আনিছোঁ। মই হোৱাইট কালাৰত আনিছোঁ, যিহেতু হোৱাইট পিন্ধিলে গৰম যথেষ্ট পৰিছে। হোৱাইট পিন্ধিলে যিহেতু কুল অনুভৱ হয়, সেইকাৰণে মই হোৱাইটত আনিছোঁ। যদি দুটা আনিছোঁ, দুটাই কাপোৰৰ কোৱালিটিটো বেলেগ আৰু দুটা ছেম ঘেৰ মই দুটাই যথেষ্ট ধুনীয়া পাইছোঁ। দুটাই বহুত ধুনীয়া, বহুত কোমল কাপোৰটো। গৰমত পিন্ধিব মানে বহুতেই আৰাম। আপোনালোকে যদি ল'ব হয়, যদি পচন্দ হৈছে, মোৰ লিংকত আপোনালোকে DM বুলি কমেণ্ট কৰিব, লিংকটো পাই যাব। আৰু ফেচবুকত যদি মোৰ পেজত পায়, মই লিংকটো দি ৰাখিছোঁ কমেণ্টত, আপোনালোকে পাই যাব। যিহেতু আহল বহল ঘেৰ থকা যিকোনো এটা কটন টি চাৰ্টৰ লগত পিন্ধিলে বহুত ভাল লাগিব। এইটো মই পিন্ধি দেখাইছোঁ, চাওকচোন, যথেষ্ট ঘেৰ থকা, বহুত ধুনীয়া। আৰু ইয়াৰ প্ৰাইচটো একদম কম, প্ৰাইচটো 350ত আছে। একদম 350তে পাই যাব। 350ত ইয়াত নাপায়, যিহেতু বহুত দাম। এতিয়া মই অফাৰ প্ৰাইজত আনিছোঁ। আপোনালোকেও মোৰ লিংকত গৈ লৈ ল'ব, আপোনালোকেও সিমান দামতে এতিয়া পাই যাব। আৰু আগলৈ মোৰ তেনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি থাকিব। চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে গৰম কালত। এইটো ছেকেণ্ডটো মই পিন্ধিলোঁ, যথেষ্ট ধুনীয়া দুটাই। আৰু কোনোবাই যদি মোৰ পৰা যদি ল'ব বিচাৰে, তেনেহ'লে শ্বিপিং চাৰ্জটো এক্সট্ৰা পে' কৰি দিলে মই দিব পাৰিম। যথেষ্ট ধুনীয়া। থেংক ইউ।